Good afternoon to all of you. দ্বিতীয় বৰ্ষৰ মোৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে তোমালোকক দুপৰীয়াৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজিৰ পাঠদানৰ বিষয়টিলৈ উপস্থিত হৈছোঁহি। যিহেতুকে যোৱা কেইবাদিন ধৰি কেইবাটাও পাঠদানৰ বিষয় লৈ তোমালোকৰ সন্মুখত উপস্থিত হৈছিলোঁহি আৰু তাৰেই পৰিপ্ৰেক্ষিতত আজি পুনৰ এবাৰ ভিডিঅ' ক্লাছৰ জৰিয়তে তোমালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আৰু আজিৰ বিষয়টি যোৱাটি ক্লাছত মই তোমালোকক অডিঅ' ক্লাছৰ জৰিয়তে তাৰ কিছু ৰেখ-ৰূপ, তাৰ কিছু বিষয়বস্তুৰ কথা উপস্থাপন কৰি আহিছিলোঁ। আৰু আজিৰ উপস্থাপিত পাঠটি হ'ল ইউনিট 2ৰ অধীনৰ গোট দ্বিতীয়ত অন্তৰ্ভুক্ত নৱকান্ত বৰুৱাৰ কবিতা উভতি নোহাৰ কবিতাৰ বিষয়বস্তুলৈ উপস্থিত হৈছোঁহি। আৰু এই নৱকান্ত বৰুৱাৰ উভতি নোহাৰ কবিতাটি আলোচনা কৰাৰ আগতে কিছু উপৰঞ্চি কথা বা এই কবিতাটিৰ লগত যিটো আলোচনী বা এইগৰাকী কবি বা সমালোচকৰ কাব্য চৰ্চাত যিটো আলোচনীয়ে চিৰস্মৰণীয় অৱদান আগবঢ়াইছিল, সেই আলোচনী সন্দৰ্ভত কিছু কথা আলোচনা কৰাৰ প্ৰাসংগিকতা আছে বুলিয়েই সেই কথাখিনি পুনৰ এবাৰ তোমালোকৰ সন্মুখত উপস্থাপন কৰিছোঁ। যিহেতুকে অসমীয়া কবিতাৰ আধুনিক যুগ আৰম্ভ হৈছিল 20 শতিকাৰ পঞ্চমৰ দশকৰ পৰা, আৰু এই 20 শতিকাৰ পঞ্চম দশকৰ পৰা 60ৰ দশকলৈকে, তাৰমানে 1950 চনৰ পৰা 1960 চনলৈকে এই 10 বছৰ কালজোৰা অসমীয়া সাহিত্যত ৰামধেনু নামৰ এখন আলোচনীয়ে গুৰুত্ব লাভ কৰি আহিছিল। যিহেতুকে তোমালোকে আগৰ পৰাই জানা যে অসমীয়া সাহিত্যৰ একোটা যুগক একোটি আলোচনী বা একোটি মুখপাত্ৰই প্ৰতিনিধিত্ব কৰি আহিছে, বা লিখকসকলে বা কবিসকলে সেই আলোচনীৰ পাতত তেওঁলোকৰ লিখনিসমূহ সন্নিৱিষ্ট কৰে। আৰু সেই আধুনিক যুগৰ 1950 চনৰ পৰা 1960 চনলৈকে এই 10 বছৰ কাল অসমীয়া সাহিত্যত ৰামধেনু আলোচনীয়ে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। আৰু এই ৰামধেনু আলোচনীৰ প্ৰথম সম্পাদকগৰাকী আছিল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, আৰু তেওঁ সুদীৰ্ঘ কাল এই ৰামধেনু আলোচনীৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। আৰু সেই ৰামধেনু আলোচনীৰ পাততেই আমাৰ উভতি নহাৰ কবিতাৰ কবি নৱকান্ত বৰুৱাই কাব্য চৰ্চা কৰিছিল, আৰু তেওঁৰ অৱদান এই ৰামধেনুত আছিল স্মৰণীয়। আৰু এই কথা মন কৰিবলগীয়া যে ৰামধেনু আলোচনীয়ে অসমীয়া সাহিত্যত এটা নতুন যুগৰ সূচনা কৰিছিল, যিটো যুগৰ নাম দিয়া হৈছিল ৰামধেনু যুগ। আৰু ৰামধেনু যুগৰ উল্লেখযোগ্য কবি কেইগৰাকীমান হ'ল হেম বৰুৱা, নৱকান্ত বৰুৱা, কেশৱ মহন্ত, অজিত বৰুৱা আৰু বীৰেন বৰকটকী। সকলেই ৰামধেনুৰ পাতত তেওঁলোকৰ লিখনিসমূহ, তেওঁলোকৰ কবিতাসমূহ সন্নিৱিষ্ট কৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, আচল কথা হ'ল যে নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতাটি পাঠটো নিৰ্বাচন কৰাৰ কথাও আগত আলোচনা কৰা হৈছিল। তথাপিও মই কিছু কথা পুনৰ এবাৰ তোমালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ ওলাইছোঁ। যিহেতুকে আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবিয়েই হ'ল আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি হ'ল নৱকান্ত বৰুৱা। আৰু তেখেতৰ কবিতাৰ মূল উপাদান বিষয়বস্তু আৰু আংগিক, এই দুয়োটা ক্ষেত্ৰত নৱকান্ত বৰুৱাৰ কবিতাৰ বিষয়বস্তু আৰু কবিতাৰ আংগিক, মানে কবিতা যিসমূহ অংগৰ লগত সংলগ্ন কৰি যিসমূহ বিষয়বস্তুৰ যোগেদি কবিতাৰ বিষয়বস্তু উপস্থাপন কৰে তাক আংগিক বুলি কোৱা হয়। আংগিক মিনছ অংগ। আৰু সেই বিষয়বস্তু আৰু আংগিকৰ ক্ষেত্ৰত
নৱকান্ত বৰুৱাদেৱৰ তেওঁৰ কাব্যসুলভ প্ৰতিভা, তেখেতৰ কাব্যসুলভ দক্ষতাৰ পৰিচয় পোৱা যায়। আৰু এইগৰাকীয়ে কবিয়েই আধুনিক কবিতাৰ বিশেষ ৰূপৰ প্ৰতিনিধিত্ব কৰি আহিছে। এই দিশৰ প্ৰতি বিশেষভাৱে লক্ষ্য কৰি এই কবিতাটো সন্নিৱিষ্ট কৰা হৈছে। আৰু অন্যহাতে ৰোমান্টিক, আৰু মই আগতেই কৈছিলোঁ যে ৰোমান্টিক কবিসকলৰ লগত আধুনিক কবিসকলৰ ভাৱ চিন্তাৰ মন কৰিবলগীয়া, চিন্তা ভাৱনাৰ মন কৰিবলগীয়া পাৰ্থক্য আছিল। আৰু যিহেতুকে ৰোমান্টিক কবিসকলে সৌন্দৰ্য উপাসনাৰ বিপৰীতে, ৰোমান্টিক কবিসকল আছিল সৌন্দৰ্যৰ উপাসক। তেওঁলোকে সৌন্দৰ্য য'ত দেখা পায় তাতেই তেওঁলোকে কবিতাৰ বিষয়বস্তু হিচাপে উপস্থাপন কৰে। কিন্তু ৰোমান্টিক কবিৰ সৌন্দৰ্য, ৰোমান্টিক কবিসকলৰ পুনৰ বিশ্বাস, অতীন্দ্ৰিয়বাদ, প্ৰিয়া ৰূপ দৰ্শন, এইবিলাক একো বস্তুবিলাক তেওঁলোকে বাস্তৱ যিটো সমাজৰ প্ৰতিচ্ছবি, বাস্তৱিকতাৰ প্ৰতিফলন কিন্তু ৰোমান্টিক কবিসকলৰ কবিতাত দেখিবলৈ পোৱা নগৈছিল। আৰু আধুনিক কবিসকলে বাস্তৱ সমাজ ব্যৱস্থাৰ চিত্ৰ, বাস্তৱ সমাজৰ সমস্যা জৰ্জৰিত এই প্ৰতিচ্ছবিসমূহ আধুনিক যুগৰ কবিসকলে তেওঁলোকৰ কবিতাত সন্নিৱিষ্ট কৰে। সেইকাৰণেই এই যে ৰোমান্টিক কবিসকল আৰু আধুনিক কবিৰ মাজত এটি মন কৰিবলগীয়া পাৰ্থক্যও দেখিবলৈ পোৱা যায়। অন্যহাতে ৰোমান্টিক কবিয়ে পুনৰ জন্মত বিশ্বাস কৰে। তেওঁলোকে ভাবে মানুহ এবাৰ জন্ম হৈ পৃথিৱীত আহে, আকৌ মৃত্যু হৈ তেওঁ গুচি যায়, আকৌ তেওঁ পুনৰ জন্ম হৈ পৃথিৱীলৈ উভতি আহে। কিন্তু আধুনিক যুগৰ কবিসকলৰ মতে মানুহ এবাৰ পৃথিৱীৰ পৰা গুচি গ'লে পুনৰ তেওঁ পৃথিৱীত উভতি আহিব নোৱাৰে বা উভতি অহাৰ প্ৰশ্নই উঠিব নোৱাৰে। তাৰমানে ৰোমান্টিক কবিসকলে পুনৰ জন্মত বিশ্বাস কৰে, কিন্তু আধুনিক কবিসকলে কেতিয়াও তেওঁলোকে পুনৰ জন্মত বিশ্বাস নকৰে। তেওঁলোকে ভাবে এবাৰ মানুহৰ মৃত্যু হোৱাৰ পিছত দুনাই তেওঁৰ পৃথিৱীৰ প্ৰত্যাৱৰ্তন হ'ব নোৱাৰে। আৰু সেইটোৱে হ'ল ৰোমান্টিক কবি আৰু আধুনিক কবিৰ মূল পাৰ্থক্য। আৰু ৰোমান্টিক কবিতাৰ আধুনিক কবিতাৰ পাৰ্থক্যৰাজি যাতে আমাৰ ছাত্ৰ সমাজে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে ৰোমান্টিক কবিতাৰ বিষয়বস্তু তেওঁলোকে মানে প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষালৈকে তেওঁলোকে ৰোমান্টিক কবিতা পঢ়ি আহিছে। ৰোমান্টিক কবিতাৰ বিষয়বস্তুৰ লগত তেওঁলোক জড়িত হৈ পৰিছিল। কিন্তু আধুনিক কবিতাৰ বিষয়বস্তু তেওঁলোকে খুব এটা ভিতৰত সময় যোৱা নাছিল, যাৰ কাৰণে যাতে ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ পাৰ্থক্যখিনি যাতে তেওঁলোকে অনুধাৱন কৰিব পাৰে, ছাত্ৰ সমাজে যাতে ৰোমান্টিক কবিতাৰ আৰু আধুনিক কবিতাৰ যিটো পাৰ্থক্য বা যিখিনি বিষয়বস্তুক লৈ তেওঁলোকে কবিতা লিখিছিল সেই কথাখিনি যাতে তেওঁলোকে অনুধাৱন কৰিব পাৰে, সেই উদ্দেশ্যটো আগত লৈ পেলাই উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই কবিতাটো আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। মানে প্ৰথম উদ্দেশ্যটোৱে হ'ল ৰোমান্টিক কবিতা আৰু আধুনিক অসমীয়া কবিতাৰ পাৰ্থক্যৰাজি যাতে ছাত্ৰ ছাত্ৰীসকলে অনুধাৱন কৰিব পাৰে, পাৰ্থক্যৰাজি যাতে তেওঁলোকে হৃদয়ংগম কৰিব পাৰে, সেই উদ্দেশ্য লৈ পেলাই এই কবিতাটো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু অন্যহাতে নৱকান্ত বৰুৱা আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি, তাত কোনো সন্দেহ নাই। আৰু নৱকান্ত বৰুৱা অকল তেওঁ নিজৰ কবিতাই নহয়, তেওঁ বেলেগৰ কবিতাটো আধুনিক কবিতা বা প্ৰগতিবাদী কবিতা সম্বন্ধেও বিভিন্ন সমালোচনা কৰি আহিছে। তাৰ উদাহৰণস্বৰূপে আমি কাঠমিস্ত্ৰীৰ ঘৰ, ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ এটি প্ৰগতিবাদী কবিতা, সাম্যবাদী ভাৱধাৰা প্ৰগতিবাদী কবিতা। তাতেও নৱকান্ত বৰুৱাই এটি কথা কৈছিল, মোক যদি কোনোবাই 10টা শ্ৰেষ্ঠ অসমীয়া প্ৰগতিবাদী কবিতাৰ নাম সোধে তাৰ ভিতৰত হ'ব এটা কাঠমিস্ত্ৰীৰ ঘৰ। আৰু সেইগৰাকী নৱকান্ত বৰুৱা নিজেই আধুনিক কবিতাক লৈ তেওঁলোকে লীলা খেলা কৰিছিল। আধুনিক কবিতাৰ বিষয়বস্তু সমাজ জীৱনৰ আগত তেওঁলোকে দাঙি ধৰিছিল। ৰোমান্টিক কবিতাৰ সৌন্দৰ্য উপাসনাৰ বিপৰীতে, পূৰ্বজন্মৰ বিশ্বাসৰ বিপৰীতে তেওঁলোকে সৌন্দৰ্যক প্ৰত্যাখ্যান কৰি বাস্তৱ সমাজৰ প্ৰতিচ্ছবি আৰু মানুহ পৃথিৱীৰ পৰা গুচি গ'লে পৃথিৱীত মানুহৰ প্ৰত্যাৱৰ্তন হ'ব নোৱাৰে, সেই কথাটো জনসমাজক, মানৱ জাতিক
বুজাই দিয়াৰ উদ্দেশ্যে নৱকান্ত বৰুৱাই বিভিন্ন কবিতাত তেওঁ এই বিষয়বস্তুখিনি উপস্থাপন কৰি আহিছে। গতিকে এতিয়া পাঠ নিৰ্বাচন কৰাৰ উদ্দেশ্যটো হ'ল ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ পাৰ্থক্যৰাজি। ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ যিটো পাৰ্থক্য, যিটো সীমাৰেখা, সেইটো যাতে ছাত্ৰ ছাত্ৰীসকলে অনুধাৱন কৰিব পাৰে, ইয়েই হ'ল মহান উদ্দেশ্য। আৰু এই উদ্দেশ্যটো ফলৱৰ্তী কৰাৰ কাৰণেই উভতি নহাৰ কবিতাটো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। যিয়ে নহওক, মই আগতেই কৈছোঁ, নৱকান্ত বৰুৱা অকল এজন কবিয়েই নহয়, তেওঁ এগৰাকী ঔপন্যাসিক, এগৰাকী সমালোচক, শিশু উপযোগী লিখক। তেওঁ বিভিন্ন সাহিত্য ৰচনা কৰি আহিছে। তেওঁ কবি, সমালোচক, ঔপন্যাসিক, কেইবাধৰণে বহুমুখী প্ৰতিভা তাৰ লগত সংযোগ হৈ আছে। যাক বহুমুখী প্ৰতিভাৰ অধিকাৰী ক'লেও, নৱকান্ত বৰুৱাক বহুমুখী প্ৰতিভাৰ অধিকাৰী বুলি ক'লেও কেতিয়াও বঢ়াই কোৱা নহয়। যে নহওক, নৱকান্ত বৰুৱা জন্ম হৈছিল 1926 চনত গুৱাহাটীত। তেওঁ স্কুলীয়া শিক্ষা নগাঁৱত শেষ কৰি শান্তি নিকেতনৰ পৰা BA পাছ কৰি আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ পৰা ইংৰাজী বিষয়ত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ কৰ্মজীৱনৰ পাতনি মেলি আৰু শেষ পৰ্যায়ত কটন মহাবিদ্যালয়ত অধ্যাপনৰ দায়িত্ব গ্ৰহণ কৰে। আৰু তাতেই তেওঁ উপাধ্যক্ষৰ পদবীৰ পৰা অৱসৰ গ্ৰহণ কৰি কৰ্মজীৱনৰ সামৰণি মাৰে। তাৰমানে তেখেত নৱকান্ত বৰুৱা কটন মহাবিদ্যালয়ৰ উপাধ্যক্ষ পদবীৰ পৰা অৱসৰ গ্ৰহণ কৰি তেওঁ কৰ্মজীৱনৰ পৰা মেলানি মাগিছিল। আৰু এইগৰাকী কবিৰ কেইবাখনো উল্লেখযোগ্য কবিতা আছে। ছাত্ৰ ছাত্ৰীসকল, যিহেতু নৱকান্ত বৰুৱাৰ কেতিয়াবা আহে 2-3খন কবিতা পুথিৰ নাম লিখা, তেতিয়াহ'লে নৱকান্ত বৰুৱাৰ হে অৰণ্য, হে মহানগৰ, এটি দুটি 11টি তৰা, ৰাৱণ, সম্ৰাট, জ্যোতি আৰু কেইটামান স্কেচ, মোৰ আৰু পৃথিৱীৰ, ৰত্নাকৰ, ৰাতি জিলমিল, দলঙত তামি ঘৰা। হে অৰণ্য, হে মহানগৰ, এটি দুটি 11টি তৰা, ৰাৱণ, সম্ৰাট, জ্যোতি আৰু কেইটামান স্কেচ, মোৰ আৰু পৃথিৱীৰ, ৰত্নাকৰ, ৰাতি জিলমিল আৰু দলঙত তামি ঘৰা। এইকেইখন আছিল তেখেতৰ কাব্যপুথি। তাৰ উপৰিও তেওঁ কেইখনমান উপন্যাস লিখিছিল। সেইকেইখন হ'ল কপিলীপৰীয়া সাধু, ককা দেউতাৰ হাড়, গৰমা কুঁৱৰী, মানুহ আটাইবোৰ দ্বীপ। তেওঁ উপন্যাস 4খন লিখিছিল। কপিলীপৰীয়া সাধু, ককা দেউতাৰ হাড়, গৰমা কুঁৱৰী, মানুহ আটাইবোৰ দ্বীপ। এইকেইটা তেওঁৰ উল্লেখযোগ্য উপন্যাস। আৰু এই চেগতে আৰু এটা কথা ক'ব পাৰি যে নৱকান্ত বৰুৱাৰ দ্বাৰা লিখিত, নৱকান্ত বৰুৱাই ৰচনা কৰা ককা দেউতাৰ হাড় উপন্যাসখনৰ বাবেই নৱকান্ত বৰুৱাই অসমীয়া সাহিত্যত সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেত অকল কবিতা বা উপন্যাস ৰচনাতে ক্ষান্ত থকা নাছিল। তেখেতে শিশু বা চেমেনীয়াৰ উপযোগীকৈ, শিশু বা বাচ্চাসকলৰ উপযোগীকৈ কেইবাখনো গ্ৰন্থ লিখিছিল। আৰু সেইকেইখন গ্ৰন্থ হ'ল যে আখৰৰ জখলা, শিয়ালি পালেগৈ ৰতনপুৰ আৰু ভট উকাৰে বৌ। গতিকে ছাত্ৰ ছাত্ৰীসকল, কেতিয়াবা আহে যে নৱকান্ত বৰুৱাই শিশু বা চেমনীয়াৰ বাবে ৰচনা কৰা 2খনমান বা 3খনমান পুথিৰ নাম লিখা, তেতিয়াহ'লে আখৰৰ জখলা, শিয়ালি পালেগৈ ৰতনপুৰ আৰু ভট উকাৰে বৌ। তেতিয়াহ'লে নৱকান্ত বৰুৱা কবিতা লিখিছে, উপন্যাস লিখিছে, শিশু উপযোগী সাহিত্য লিখিছে, আৰু তেওঁ অসমীয়া সাহিত্যৰ সমালোচক হিচাপেও নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। আৰু তেখেত সাহিত্য সমালোচনা আৰু গীত ৰচনাতো বৰুৱাদেৱৰ অৱদান স্মৰণীয়। তেওঁ সাহিত্য সমালোচনা আৰু গীত, অসমীয়া গীত ৰচনাটো তেখেত আছিল এগৰুণোৱা, আৰু যাৰ অৱদান আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ বা অস্বীকাৰ কৰিব নোৱাৰোঁ। আৰু 2002 চনত তেওঁৰ মৃত্যু হয়। আৰু ককা দেউতাৰ হাড় উপন্যাসখনৰ বাবেই তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰে। আৰু উভতি নহাৰ কবিতা, আমি যিটো কবিতা, উভতি নহাৰ কবিতাটো তেখেতৰ দলঙত তামি ঘৰা নামৰ কাব্য সংকলনৰ পৰা লোৱা হৈছে।
উভতি নহাৰ কবিতা, কবিতাৰ নামটোতেই পাৰ্থক্যটো সোমাই আছে। নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতা, তাৰমানে তেওঁ আৰু পৃথিৱীত কেতিয়াও উভতি আহিব নোৱাৰে। তেওঁ এবাৰ পৃথিৱীৰ পৰা বিদায় লৈ গ'লে, পৃথিৱীৰ পৰা এবাৰ গুচি গ'লে দুনাই তেওঁ পৃথিৱীত আহিব নোৱাৰে, যাৰ কাৰণে তেওঁ নিজেই কৈ গৈছে উভতি নহাৰ কবিতা। আৰু নৱকান্ত বৰুৱাই কবিতাটোত বাৰে প্ৰতি কৈয়ে গৈছে যে, নৱকান্ত বৰুৱাই স্পষ্টভাৱে কৈছে যে মই নৱকান্ত বৰুৱাৰ লেখীয়াকৈ কোনোবাই জবৰৰ কাণৰ ফুল বুটলিব, মই কৰা কামৰ কোনোবাই পুনৰাবৃত্তি কৰিব, মই কৰা অংগী ভংগীৰ কোনোবাই পুনৰাবৃত্তি কৰিব, কিন্তু সেই বুলি সেই মানুহজন মই নহয়, সেই মানুহজন এজন সম্পূৰ্ণ নতুন মানুহ, আৰু সেই দিনটো হ'ব এটা সম্পূৰ্ণ নতুন দিন। নৱকান্ত বৰুৱাই উভতি আহিবই নোৱাৰে, তেওঁলোকে বিশ্বাসেই নকৰে। মানুহ পৃথিৱীৰ পৰা গুচি গ'লে দুনাই পৃথিৱীত আহিব নোৱাৰে, যাৰ কাৰণে কবিতাৰ নামটোৱে তেখেতে কৈছে উভতি নহাৰ কবিতা, কেতিয়াও উভতি আহিব নোৱাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, যিহেতু কবিতাৰ আনুষাংগিক বিষয়সমূহ আগতেও আলোচনা কৰা হৈছে, এতিয়াও আলোচনা কৰা হ'ল, এতিয়া পাঠবোধত কথাখিনিতো কৈয়ে গৈছে পৃথিৱীলৈ কেতিয়াও কবি উভতি নাহে, অকল কবিয়ে নাহে। আৰু কবিৰ ধাৰণাত তেওঁ কৈছে অকল মই নহয়, মইতো নৱকান্ত বৰুৱা আহিব নোৱাৰোঁ, মই নাহোঁ, অকল ময়ে নহয়, পৃথিৱীৰ কোনো মানুহেই পৃথিৱীৰ পৰা এবাৰ গুচি যোৱাৰ পিছত কেতিয়াও উভতি আহিব নোৱাৰে। পৃথিৱীক যিমান ভাল পাই যাক, পৃথিৱীক প্ৰাণপণে ভাল পাই যাক, বিভিন্ন ভাৱ ভাষাৰে বিভিন্ন অংগী ভংগীৰে বিভিন্ন ভাও দি গ'লেও আধৰুৱা কামৰ কেতিয়াও পুনৰাবৃত্তি ঘটিব নোৱাৰে। কবিয়ে কৈছিল যন্ত্ৰণা, কবিয়ে কৈছিল যন্ত্ৰণা কবিৰ জীৱনৰ মন্ত্ৰ জীয়াই থকাটো, অৰ্থাৎ যে তেওঁ যন্ত্ৰণা ভোগ কৰিছে, পৃথিৱীত জীৱনৰ যন্ত্ৰণা ভোগ কৰিছে, কাৰণ এটাই তেওঁ জীয়াই থকাৰ, ধেমালি কৰাৰ কাৰণে, পৃথিৱীত জীয়াই থকাৰ কাৰণে তেওঁ আজি পৃথিৱীৰ যন্ত্ৰণা ভোগ কৰিব লগা হৈছে। আৰু যিদিনাখন তেওঁৰ মৃত্যু হ'ব, এই পৃথিৱীৰ যন্ত্ৰণাৰ ভোগ কৰাৰ পৰাও তেওঁ আঁতৰি যাব। গতিকে কবিয়ে নিজেই কৈছে যে তেওঁ কৰা কাম কাজত নতুন চিন্তা, নতুন ধাৰণাৰ প্ৰকাশ ঘটিব। তেওঁ যিসমূহ কাম কৰিব, সেই কাম কৰা, সেই চিন্তা ভাৱনাত নতুন ধৰণৰ প্ৰকাশ ঘটিব। সেই বুলি কবিৰ তাত যেন একো চিন নাথাকিব। আৰু কিন্তু সেই বুলি এই মানুহজন কবি নৱকান্ত বৰুৱা নহয়, তেওঁৰ কোনো চিন আহাৰ মুকাম থাকিব নোৱাৰে। জীৱনৰ বকুল পাহ কবিয়ে এবাৰেই বুটলিছে, তাৰপিছত সেই বকুল পাহ কোনোবাই বুটলিব পাৰে, কোনোবা আহি সেই বুটলিব পাৰে, কিন্তু সেই বুলি তেওঁ নহয়, সেই মানুহজন এজন সম্পূৰ্ণ নতুন মানুহ। আৰু সেই দিনটো হ'ব এটা নতুন হেৰাই যোৱাৰ দুখত কবিয়ে যেন অকলে হাঁহে। কবিয়ে পৃথিৱীৰ পৰা হেৰাই গ'ল, কিন্তু হেৰাই যোৱাও তেওঁ হেৰাই যোৱাৰ দুখত হাঁহে, কিন্তু যে পৃথিৱীত যে তেওঁ আহিব নোৱাৰে তাৰ কাৰণে তেওঁ কোথাও দুখী নহয়। পৃথিৱীৰ পৰা হেৰাই যোৱাৰ কাৰণে তেওঁ মনত আনন্দ উপভোগ কৰিছে, তেওঁ হাঁহিছে। পৃথিৱীক ভাল পোৱাৰ কথা শেষবাৰলৈ স্বীকাৰ কৰি কবি কৈছে যে তথাপিও যে উভতি আহিব নোৱাৰোঁ, উভতি নাহে, কাৰণ তেওঁ পৃথিৱীৰ পৰা গুচি গ'লে আৰু পৃথিৱীত আহিব নোৱাৰে, পৃথিৱীত অহাৰ প্ৰশ্ন উঠিবই নোৱাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, যিহেতু নৱকান্ত বৰুৱাৰ এইটো এটা আধুনিক অসমীয়া কবিতা, আৰু আধুনিক অসমীয়া কবিতাত যে আধুনিক সমাজ, আধুনিক এই কবিতাটোত কেৱল মাত্ৰ এটা বিষয়বস্তুকেই উপস্থাপন কৰা হৈছে। সেই বিষয়বস্তুটো হ'ল ৰোমান্টিক কবিৰ পুনম জনমৰ বিশ্বাস তেওঁ নাচ্ছাত কৰিছে। তেওঁৰ ধাৰণাত পুনৰ জনম মানুহৰ হ'ব নোৱাৰে, মানুহ পৃথিৱীৰ পৰা গুচি গ'লে দুনাই তেওঁ পৃথিৱীত কেতিয়াও আহিব নোৱাৰে। আৰু সেই কথাটো কবিয়ে বাৰে বাৰে কৈ গৈছে। গতিকে মই, মাই ডিয়াৰ ষ্টুডেণ্টছ, মই সেইকাৰণে কবিতাটো এবাৰ তোমালোকৰ সন্মুখত মই পঢ়ি দিছোঁ। মই নাহোঁ, মই নাহোঁ, এবাৰেই আহি গুচি গ'লোঁ মই, উভতি অহাৰ কথা নাই, মই জানো মই নাহোঁ, মই জানো কোনো নাহে, মাথোন এই পৃথিৱীখনক ভাল পাই গ'লোঁ, এই কথাটোকে যে কিমান বাৰ ক'লোঁ, কিমান ভাৱেৰে ক'লোঁ, যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকেই গালোঁ, জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল এবাৰেই তুলি ল'লোঁ, কোনোবা আহিব মোৰ দৰে কোনোদিনা,
মোৰ সুৰতেই বাজিব নতুন বীণা। উহু সেয়া হ'ব নতুন মানুহ, সেই দিনো হ'ব নতুন দিন। মোৰ তাত একো নাথাকে চিন, বকুল তলত ফুল পৰি ৰ'ব। মইতো নহয় কোনোবাই বুটলিব, মই নাহো মই নোৱাৰো আহিব, মই নোৱাৰো আহিব নাহো। হেৰাই যোৱাৰ ৰঙতেই চোন অকলে অকলে হাঁহো। মই নাহো মই নাহো, পৃথিৱী তোমাক ভাল পাই গ'লো তথাপিও মই নাহো। কবিয়ে কৈছে পৃথিৱীক তেওঁ প্ৰাণপণে ভাল পাই গৈছে। আলিৰ কাণৰ জাবৰৰ ফুল এপাহ বুকলিছে, এপাহ বুকুল বুটলিছে, কিন্তু সেই বুলি দ্বিতীয়বাৰ কোনোবাই আহি সেই জাবৰৰ ফুল বুটলিব, কিন্তু সেই বুলি সেই মানুহজন নৱকান্ত বৰুৱা নহয়, সেই মানুহজন এজন নতুন মানুহ। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই মূল পাঠটো তোমালোকক বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম, নিশ্চয় তোমালোকে তাক সাদৰেৰে গ্ৰহণ কৰিবা। গতিকে মূল পাঠ, মই নাহো মই নাহো। কবিয়ে স্পষ্ট, নৱকান্ত বৰুৱাৰ কোনো লোকঢাক নাই, কোনো ধাৰণা নাই, কোনো সন্দেহ নাই। তেওঁ স্পষ্টভাৱে কৈছে মই নাহো মই নাহো। নাহো মানে ক'ত নাহো? যে মই পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত পুনৰ আৰু মই এই পৃথিৱীত মোৰ প্ৰত্যাৱৰ্তন হ'ব নোৱাৰে, পুনৰ মোৰ এই পৃথিৱীত আগমন ঘটিব নোৱাৰে। যাৰ কাৰণে কবিয়ে তেওঁৰ সতীৰ্থ বৃন্দক, তেওঁৰ অনুৰাগীসকলক, অন্যহাতে অসমৰ জনসমাজক সেই কথাটো অসমীয়া আধুনিক কবিতাৰ পাঠক বা শ্ৰোতাক কবিয়ে বাৰে প্ৰতি কৈছে মই নাহো মই নাহো। এবাৰেই আহি গুচি গ'লোঁ মই। কবিয়ে ক'লে মই আহিছিলোঁ, পৃথিৱীত জন্মগ্ৰহণ কৰি আহিছিলোঁ, আহি পৃথিৱীত মই নানান ভাও দিলোঁ, নানান কাৰ্য ক্ৰমণিকা কৰিলোঁ, নানান ধৰণে মই লীলা খেলা কৰিলোঁ, ফুল বুটলিলোঁ, জাবৰৰ কাণৰ পৰা ফুল বুটলিলোঁ, আহিলোঁ, পৃথিৱীৰ যন্ত্ৰণা ভোগ কৰিলোঁ, জীয়াই থকাৰ আশা মনত থকাৰ কাৰণে পৃথিৱীত যন্ত্ৰণা ভোগ কৰিব লগা হ'ল। আৰু সেই আশা লৈ মই পুনৰ এবাৰেই আহি গুচি গ'লোঁ। মই এবাৰ পৃথিৱীত আহি মই পুনৰ মোৰ জীৱন নাটৰ সামৰণি মাৰি পুনৰ মই অচিন দেশলৈ গুচি গ'লোঁ, যি অচিন দেশৰ পৰা পুনৰ মোৰ প্ৰত্যাৱৰ্তন হ'ব নোৱাৰে। এবাৰেই আহি গুচি গ'লোঁ মই, উভতি অহাৰ কথা নাই, মই জানো মই নাহো। কবিয়ে স্পষ্টভাৱে কৈছে মই এবাৰেই আহি গুচি গ'লোঁ আৰু মই উভতি অহাৰ কথা নাই। অকল ময়ে নহয়, পৃথিৱীৰ কোনো মানুহেই উভতি অহাৰ কথা নাই। আৰু এই কথা মই জানো মই নাহো, আৰু মই স্পষ্টভাৱে জানো যে মই আৰু পৃথিৱীত আহিব নোৱাৰোঁ, পৃথিৱীত মোৰ পুনৰ জন্ম হ'ব নোৱাৰে, গতিকে মই নাহো। কবিয়ে কৈছে তেখেতৰ অনুৰাগীসকলক, আধুনিক অসমীয়া কবিতাৰ পাঠক শ্ৰোতাক তেওঁ বাৰে প্ৰতি বুজাই দিছে মই পৃথিৱীত আহিলোঁ, আহি পৃথিৱীৰ পৰা এবাৰেই আহি গুচি গ'লোঁ, আৰু মই পৃথিৱীত পুনৰ উভতি অহাৰ কথা নাই, মই জানো মই নাহো। কবিয়ে কৈছে স্পষ্টভাৱে কৈছে মই জানো, মোৰ ইয়াতে কোনো সন্দেহ নাই, কোনো সংকোচ নাই, মই জানো মই নাহো, মই জানো কোনো নাই। আৰু কবি এইটোও কৈছে অকল মই নহয়, মই নৱকান্ত বৰুৱাই নহয়, পৃথিৱীৰ যিমান মানুহ পৃথিৱীত জন্মগ্ৰহণ কৰি পৃথিৱীত নানা ভাও দি জীৱন নাটৰ সামৰণি মাৰি মৃত্যুৰ কৰাল গ্ৰাসত বিলীন হৈ গ'ল, সেই পৃথিৱীৰ কোনো মানুহেই পৃথিৱীত আহিব নোৱাৰে। সেইকাৰণে কবিয়ে কৈছে মই জানো মই নাহো, আৰু মই এইটোও জানো মই কিয় পৃথিৱীৰ কোনো মানুহেই আহিব নোৱাৰে বা কোনো নাহে। মাথোন এই পৃথিৱীখনক ভাল পাই গ'লোঁ, এই কথাটোকে কিমানবাৰ যে ক'লোঁ। কবিয়ে ক'লে যে মই পৃথিৱীত আহিছিলোঁ, পৃথিৱীক মই প্ৰাণ ভৰি ভাল পাইছিলোঁ, পৃথিৱীক মই হিয়া উজাৰি ভাল পাইছিলোঁ, ভাল পাই গ'লোঁ, কিন্তু ভাল পালোঁ কাৰণেই যে মই আকৌ পৃথিৱীত আকৌ আহিব পাৰিম, সেই কথা কেতিয়াও হ'ব নোৱাৰে। মাথোন এই মই পৃথিৱীত থকা কালত পৃথিৱীক মই প্ৰাণ ভৰি ভাল পাই গ'লোঁ, আৰু এই কথাটোকে যে মই কিমানবাৰ যে ক'লোঁ, কিমান ভাৱেৰে ক'লোঁ। কবি নৱকান্ত বৰুৱাই কৈছে মই পৃথিৱীত থকা কালত মই পৃথিৱীখনক ভাল পাই গ'লোঁ, প্ৰাণ ভৰি ভাল পাই গ'লোঁ,
ভাল পালোঁ, এই কথাটো যে মই কিমানবাৰ যে ক'লোঁ, কিমান ভাৱেৰে ক'লোঁ, কিমান ভাৱ ভংগীমাৰে ক'লোঁ, তাৰ কোনো হিচাপ নাই। গতিকে ছাত্ৰ ছাত্ৰীসকল, নৱকান্ত বৰুৱাই এই কবিতাটোত বাৰে বাৰে সেই কথাখিনিকে কৈছে যে পৃথিৱীত মই নাহোঁ, মইতো নহয়, পৃথিৱীৰ কোনো মানুহ আহিব নোৱাৰে, আৰু পৃথিৱীক কোনোবাই ভাল পাক, কোনোবাই বেয়া পাক, পাই পেলাই মৃত্যুৰ লগত বিলীন হৈ গ'লে কোনো আহিব নোৱাৰে। কিন্তু কবিয়ে কৈছে যে মাথোন মই পৃথিৱীখনক প্ৰাণ ভৰি ভাল পাই গ'লোঁ, হিয়া উজাৰি ভাল পাই গ'লোঁ। আৰু এই কথাটোকো মই বাৰে প্ৰতি কৈছোঁ যে মই কিমানবাৰ যে ক'লোঁ, কিমান ভাৱেৰে ক'লোঁ যে মই পৃথিৱীত ভাল পাই গ'লোঁ, মই পৃথিৱীক বেয়া পাই যোৱা নাই যে বেয়া পাই গ'লোঁ পুনৰ আহিম। গতিকে সেইকাৰণে মই পৃথিৱীক ভাল পাই গ'লোঁ, আৰু পৃথিৱীত মোৰ দুবাৰ, দ্বিতীয়বাৰ মোৰ পৃথিৱীত প্ৰত্যাৱৰ্তন হ'ব নোৱাৰে, পৃথিৱীত মোৰ আগমন ঘটিব নোৱাৰে। আৰু এই কথাটো যে মই কিমান ভাৱেৰে ক'লোঁ, কিমান ভাৱ অংগী ভংগীৰে ক'লোঁ, গতিকে মই নাহোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, গতিকে উভতি নহাৰ কবিতা, নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতাটিত সেই কথাটিকে কোৱা হৈছে, উভতি নাহোঁ আৰু মই পৃথিৱীত পুনৰ মোৰ জীৱন নাটৰ আৰম্ভণি কৰিব নোৱাৰোঁ। জীৱন নাটৰ সামৰণি মৰাৰ পিছত পুনৰ সেই আধৰুৱা নাটৰ কোনোবা বেলেগ ভাৱৰীয়া, কোনোবা বেলেগ অভিনেতাই অভিনয় কৰিব পাৰে, কিন্তু সেই বুলি সেই অভিনেতাজন নৱকান্ত বৰুৱা নহয়, বা জীৱন নাট সামৰা অইন কোনো অভিনেতা নহয়। সেই অভিনেতাজন, সেই ভাৱৰীয়াজন এজন সম্পূৰ্ণ নতুন অভিনেতা, এজন নতুন ভাৱৰীয়া। গতিকে ছাত্ৰ ছাত্ৰীসকল, গতিকে নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতাৰ পাঠটি, মূল পাঠটি আৰু এটি দুটি ক্লাছৰ প্ৰয়োজন আছে। সেই আশা ৰাখি এই নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতাৰ বিষয়বস্তুখিনিৰ ইয়াতে সামৰণি মাৰিব বিচাৰিছোঁ। পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। নমস্কাৰ, আসসালামু আলাইকুম।